কেন্দ্রীয় মহিলা মোর্চার উপসভানেত্রী, সংযুক্ত গণতান্ত্রিক মোর্চার মহিলা মোর্চার জনসমাবেশ অনুষ্ঠানটোত আমাৰ যথেষ্ট সংখ্যক কংগ্ৰেছ ৰাইজৰ দল আদিৰ পৰা আমাৰ মূল ব্যক্তিসকলে যোগদান কৰিছে আৰু তেখেতসকলৰ লগত তেখেতসকলৰ সমৰ্থক কমে এজনৰ লগত 200, 250, 100 এনেকৈ সমৰ্থক আছে। তেখেতসকলক আমি নিজ নিজ এলেকাত গৈ তেখেতসকলক যোগদান কৰোৱাম। যিহেতু ৰমজানৰ সময়ত গোটেইখিনি মানুহক হয়তো আমি কেৰি কৰি আনিব পৰা অৱস্থাত নাছিলোঁ। গতিকে মই ভাবোঁ আজি যিটো আমাৰ সভা, এই সভাখনে যথেষ্ট গুৰুত্ব লাভ কৰিছে অহা 2026 বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত। ৰাইজে স্বতঃপূৰ্ত আমাক সঁহাৰি জনাইছে। এইটো দেখিছে যিটো মানে বতৰ, ইমান গৰম বতৰত আৰু ৰমজান মাহ, মুছলমান মানুহে ৰমজান মাহ বুলিলে এইটো মানে ভাষা দি কোৱা নাযায় যে তেখেতসকলে কি ধৰণে মানে ঘৰত থাকে। আৰু তাৰ পিছতো ইমান বতৰটো গৰম, তাৰপিছত যিভাৱে মানুহখিনি আহিছে, 10,000ৰো অধিক মানুহ আমাৰ সমাৱেশ হৈছে ইয়াতে। গতিকে মই ভাবোঁ ইয়াতকৈ আৰু আমাৰ কাৰণে ইউডিএফৰ কাৰণে সৌভাগ্যজনক কথা হ'ব নোৱাৰে। ৰাইজক আমি আহ্বান জনাইছোঁ, যি ধৰণে তেখেতসকলে কেন্দ্রীয় মহিলা মোর্চার উপসভানেত্রী, সংযুক্ত গণতান্ত্রিক মোর্চার মহিলা মোর্চার জনসমাবেশ অনুষ্ঠানটোত আমাৰ যথেষ্ট সংখ্যক কংগ্ৰেছ ৰাইজৰ দল আদিৰ পৰা আমাৰ মূল ব্যক্তিসকলে যোগদান কৰিছে আৰু তেখেতসকলৰ লগত তেখেতসকলৰ সমৰ্থক কমে এজনৰ লগত 200, 250, 100 এনেকৈ সমৰ্থক আছে। তেখেতসকলক আমি নিজ নিজ এলেকাত গৈ তেখেতসকলক যোগদান কৰোৱাম। যিহেতু ৰমজানৰ সময়ত গোটেইখিনি মানুহক হয়তো আমি কেৰি কৰি আনিব পৰা অৱস্থাত নাছিলোঁ। গতিকে মই ভাবোঁ আজি যিটো আমাৰ সভা, এই সভাখনে যথেষ্ট গুৰুত্ব লাভ কৰিছে অহা 2026 বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত। ৰাইজে স্বতঃপূৰ্ত আমাক সঁহাৰি জনাইছে। এইটো দেখিছে যিটো মানে বতৰ, ইমান গৰম বতৰত আৰু ৰমজান মাহ, মুছলমান মানুহে ৰমজান মাহ বুলিলে এইটো মানে ভাষা দি কোৱা নাযায় যে তেখেতসকলে কি ধৰণে মানে ঘৰত থাকে। আৰু তাৰ পিছতো ইমান বতৰটো গৰম, তাৰপিছত যিভাৱে মানুহখিনি আহিছে, 10,000ৰো অধিক মানুহ আমাৰ সমাৱেশ হৈছে ইয়াতে। গতিকে মই ভাবোঁ ইয়াতকৈ আৰু আমাৰ কাৰণে ইউডিএফৰ কাৰণে সৌভাগ্যজনক কথা হ'ব নোৱাৰে। ৰাইজক আমি আহ্বান জনাইছোঁ, যি ধৰণে তেখেতসকলে